নমস্কাৰ প্ৰিয় দৰ্শক বহুতে নিজৰ ৰাখিটো ফুলকৈ জানে বিশেষকৈ যিসকলে কেৱল নামৰ প্ৰথম আখৰ বা জন্ম তাৰিখ দেখি ৰাখি নিৰ্ধাৰণ কৰে তেওঁলোকৰ মাজত ফুল হোৱাৰ সম্ভাৱনা বেছি তাৰ পাছত আকৌ আমি কিছুমান ভিডিঅ' বনাও তাতে তেওঁলোকে নিমিলে বুলি কয় হয় আপোনাৰ ৰাখি কি ৰাখি হৈছে জ্যোতিষশাস্ত্ৰৰ আখাৰত 12টা সমান ভাগ জন্মৰ সময়ত ছন্দ যি ৰাখিত অৱস্থাত কৰে সেইটোৱে সাধাৰণতে ব্যক্তিৰ জন্ম ৰাখি হয় ছন্দ ৰাখি বুলি কোৱা হয় 12টা ৰাখি থাকে প্ৰথমতে মেষ বৃষ মিথুন কৰ্কট সিংহ কন্যা তুলা বৃশ্চিক ধনু মকৰ কুম্ভ মীন ৰাখি কাক বোলে আমি জানো আহকচোন এই 12টা ৰাখিৰ ভিতৰত আপোনাৰ ৰাখি আছে নেকি চেক কৰক হয় প্ৰিয় দৰ্শক এই 12টাই ৰাখি থাকে ৰাখি কাক বোলে জানো আহকচোন তাৰ আগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰাৰ লগতে চেনেলটি সাবস্ক্ৰাইব কৰি থবলৈ একেবাৰে নাপাহৰিব ৰাখি বুলিলে জন্মৰ সময়ত যেতিয়া ছন্দ যি ৰাখিত থাকে সেয়ে ৰাখি বুজায় ভাৰতীয় বৈদিক জ্যোতিষীৰ দৈনিক সপ্তাহী বা মাহেকীয়া ৰাশিফল সাধাৰণতে ছন্দ ৰাশিৰ ওপৰত ভিত্তি কৰি কোৱা হয় 90% মানুহে এই ৰাশি ফুল জানে কিয় কোৱা হয় ইয়াৰ কেইটামান কাৰণ আছে বহুতে নামৰ প্ৰথম আখৰ দেখি ৰাখি নিজৰ বাছি লয় সঠিক জন্ম সময় আৰু জন্মস্থান নাজানিলে সঠিক জন্ম ৰাখি উলিওৱা কঠিন সামাজিক মাধ্যমত চলি থকা বহু তথ্য অসম্পূৰ্ণ বা ভুল হ'বও পাৰে হেয়া কেৱল নাম বা জন্ম তাৰিখ দেখিয়েই নিজৰ ৰাখি নিশ্চিন্ত বুলি ধৰা উচিত নহয় এই বিষয়ত আপোনাৰ কি মতামত আছে নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাই দিবলৈ নাপাহৰিবচোন সকলো নামৰ প্ৰথম আখৰটো ৰাম শ্যাম ৰাজু মীনাক্ষী গৰিমা তনয়া বিপ্লৱ এনেকুৱা ধৰণৰ নামেৰে আৰম্ভ হয় ইয়ে নহওক কিয় তেওঁলোকে নিজৰ এই প্ৰথম আখৰটোৰে এই ৰাখিটো নিৰ্ধাৰণ কৰে আমি 100% গেৰাণ্টি দিয়া কৈছো যে তেওঁলোকে সেইসকল ব্যক্তিয়ে ৰাখিৰ বিষয়ে ভুল জানে কিছু মানুহ এই বজাৰত বহুত ধৰণৰ কিতাপ পোৱা যায় সেইসকল ব্যক্তিয়ে সেই বজাৰত কিতাপখন দেখিবলৈ পাইছে ডেট জন্মবাৰ নাম দি প্ৰথম আখৰ দি অমুক মাহৰ 20 তাৰিখৰ পৰা জন্ম গ্ৰহণ কৰিলে এই ৰাশি হয় নেক্সট মাহৰ 20 তাৰিখৰ পৰা জন্ম গ্ৰহণ কৰা জাতক জাতিকাসকলৰ কন্যা ৰাশি তাৰিখ হিচাপেও যিসকলে জানে তেওঁলোকেও নিজৰ ৰাশিটো ভুল জানে প্ৰিয় দৰ্শক আপুনি যোনদিনাখনে জন্ম গ্ৰহণ কৰিছে সেই দিন ছন্দ যিটো ৰাশিত আছে সেইটোৱে হৈছে আপোনালোকৰ জন্ম ৰাশি ছন্দ 2 দিন 6 ঘণ্টা থাকে দুদিন কৰি যদি ছন্দ এই ৰাশিত থাকে তেনেহলে 2 × 12 মানে 24 দিন 6 ঘণ্টা × 12 তেনেহলে 72 ঘণ্টা 72 ঘণ্টা যদি আপুনি দিনত আনিব বিচাৰে তেনেহলে 72 বাই 24 নহলে কিমান দিন হৈছে 3 দিন 24 দিন 3 দিন যোগ কৰিলে কিমান দিন হয় 27 দিন টোটেল ছন্দ আপোনালোকে নিজে ভাবি লওকচোন ছন্দ জানুৱাৰী মাহত মেঘ ৰাশিত আহে গোটেই ৰাশিতেই যদি 27 দিন ছন্দ যাব লাগে হলে 1 জানুৱাৰীৰ পৰা 27 জানুৱাৰীৰ ভিতৰত শেষ হৈ যাব 27 তাৰিখৰ পাছত এই মেঘ ৰাশিৰ ওচৰতে গুচি যাব
এইটো নহয় যে এই মাহৰ পৰা এই মাহলৈকে জন্ম পোৱা 20 তাৰিখত জন্ম পোৱা জাতক জাতিকাসকলৰ এইকেইটা ৰাশি এই বছৰটোত বহুত মাহ থাকে 30 দিনীয়া মাহ থাকে 31 দিনীয়া মাহ থাকে 29 দিনীয়া মাহ থাকে আৰু ফেব্ৰুৱাৰী মাহটো হৈছে 28 দিনীয়া মাহ প্লিজ ভিডিওটা লাইক আৰু শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব প্ৰিয় দৰ্শক এতিয়া জানো আপোনালোকে যেতিয়া জন্ম গ্ৰহণ কৰিছিলে তেতিয়া আপোনালোকৰ পৰিচয় হিচাপে আপোনালোকৰ কি আছিল একোৱে নাছিল আপোনালোকৰ লগত যিটো সময়ত আপোনালোকে জন্ম গ্ৰহণ কৰিছিলে সেই সময়টোৱে হৈছে আপোনালোকৰ পৰিচয় আপোনাক তেতিয়া সেই নাম ধৰি কেতিয়াও মাতা নাই কোনেও আপোনাৰ পাছতহে নাম দিয়া হৈছে তেনেহলে আপোনালোকে ভাবচোন এইবাৰ আপোনালোকে যিটো সময়ত জন্ম গ্ৰহণ কৰিছিলে সেই সময়ত ছন্দ হৈছে সেইটোৱে হৈছে আপোনালোকৰ ৰাশি আপোনালোকৰ নামটোতো আপোনালোকক পিছত দিছে কিন্তু প্ৰথমতে আপোনালোকৰ জন্ম গ্ৰহণ কৰা সময়ত আপোনালোকৰ সময়টো আহে এই সময়টোৱে আপোনালোকৰ পৰিচয় তাৰ পাছতহে আপোনালোকৰ নাম দিয়ে একা নাম অনুসৰি আপোনালোকৰ ৰাশি বিশ্লেষণ কৰিব নোৱাৰি না ৰাশিটো সঠিক নহবও পাৰে তেনেহলে পঞ্জিকাত কিয় দিয়া থাকে মেঘ ৰাশি এই আখৰ আকৌ মীন ৰাশিৰ এই আখৰ সোৱা প্ৰিয় দৰ্শক আপোনালোকৰ যেতিয়া জন্ম গ্ৰহণ কৰে সেইখিনি সময়ত তাৰ পাছত যেতিয়া আপোনালোক গণনা কৰে যেতিয়া আপোনালোক ঘৰত আহি পণ্ডিত আহি আপোনালোকৰ নাম গণনা কৰে তেতিয়া আখৰবিলাক এই কাৰণে আপোনালোকক দিয়ে যাতে আপুনি যেতিয়া যিটো সময়ত জন্ম গ্ৰহণ কৰিছে সেই সময়ত ধৰি ললে সেই সময়ত মেঘ ৰাশিতে ছন্দ আছিল তেনেহলে আপোনালোকৰ মেঘ ৰাশি সেই কাৰণে আপোনালোকৰ মেঘ ৰাশি হৈ গৈছে ছন্দ যিহেতু আপোনাৰ জন্ম সময়ত আছে মেঘ ৰাশিৰ জাতক জাতিকাৰ প্ৰথম আখৰটো হৈছে অ তেনেহলে আপোনালোকৰ অ দিয়া যিকোনো ধৰণৰ নাম ৰাখিব পাৰে আপোনালোকে তেনেহলে প্ৰিয় আপোনালোকৰ ঘৰত যিটো বাবন আহিব যেতিয়া আপুনি চন্দ্ৰৰ সময়ত আপোনালোকৰ ৰাশিত আছে তেতিয়াহলে সেই মেঘ ৰাশি হ'ল এই মেঘ ৰাশিত কি পৰে অ পৰে সেই অটো দি আপোনালোকৰ নাম গণনা কৰা হয় সেই কাৰণে পঞ্জিকাত আখৰবিলাক দিয়া থাকে সেই কাৰণে আপোনালোকৰ সঠিক নামটো নিৰ্ধাৰণ কৰাৰ জন্য প্ৰিয় দৰ্শক আশা কৰোঁ আপোনালোকে আমি কোৱা কথাবোৰ বুজিব পাৰিছে প্ৰিয় দৰ্শক নিশ্চয় ভিডিওটো লাইক কৰি দিয়ক আৰু নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে আপুনি কোনখন ডিস্ট্ৰিক্টৰ পৰা চাই আছে আপোনাৰ ৰাশিটো নিশ্চয় কমেন্ট বক্সৰ জৰিয়তে জনাবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে আজি এই গুৰুত্বপূৰ্ণ ভিডিওটোৰ পৰা আমি বিদায় লৈছো ধন্যবাদ